নমস্কাৰ মোৰ চেনেল উড়ানলৈ আপোনালোকৰ সকলোকে স্বাগতম জনাইছো আকৌ এবাৰ এটা সেশন লৈ আহিছো এনফোৰ্সমেন্ট ইন্সপেক্টৰৰ এনালাইসিস পেপাৰ সো কোৱেশ্চন নম্বৰ 20 পৰা স্টাৰ্ট কৰো ইয়াতে দিয়া আছে কাৰেক্ট দা স্টেটমেন্ট কনসিডাৰ দা ফলোইং স্টেটমেন্টস আৰু আইডেন্টিফাই কৰিব দিছে ইয়াৰ ভিতৰত কোন কেইটা স্টেটমেন্ট কাৰেক্ট আছে সো স্টেটমেন্ট নম্বৰ 1 স্টেটমেন্ট নম্বৰ 3 এই দুটা স্টেটমেন্ট কারেক্ট হয় এগ্রিমেন্টটো ইয়াতে দিছে যে ইস্টার্ন অৰুণাচল প্ৰদেশ এটো ইস্টার্ন অৰুণাচল প্ৰদেশ নহব এটো লাদাখ হয় আৰু ইউএন মেডিয়েটে এটো নাই কৰা ঠিক আছে সো বি নম্বৰ আনসারটো কারেক্ট হয় কোৱেশ্চন নম্বৰ 21 ইয়াতে সেম দিছে স্টেটমেন্ট আইডেন্টিফাই কৰিব দিছে কারেক্ট কোনটো হয় দা অমৃত ভাৰত ষ্টেচন স্কিম প্ৰথমতে ইয়াতে ভাৰত ষ্টেচন স্কিমটো হল আপোনাৰ ৰেলৱে ষ্টেচন ৰিডেভেলপমেন্টৰ হয় স্কিমটো কিন্তু ইয়াতে আটাই কেটা অপশনছৰ স্টেটমেন্ট কেটা কিহৰ ওপৰত দি আছে হেলথৰ ওপৰত সো আমাৰ ইয়াতে যোনটো অপশনছ আছে অল স্টেটমেন্টস আৰ ইনকাৰেক্ট ঠিক আছে গুটে কেটা স্টেটমেন্ট ইনকাৰেক্ট হ'ব নাম্বাৰ 22 কোৱেশ্চন নম্বৰ ইয়াতে আমাক উলাব দিছে ইনকাৰেক্ট স্টেটমেন্ট কোনটো হয় সো ভগেশ্বৰ বৰুৱা ইন্ডিয়ান এথলীট হয় ঠিক আছে আৰু কোচো হয় তেওঁ গোল্ড জিকিছে কিন্তু তেওঁ গোল্ডটো 1970 জিকা নাই 1966 ইয়াৰত জিকিছিলে 18 সো স্টেটমেন্ট নম্বৰ 2 টু ইনকাৰেক্ট হয় আকৌ ভগেশ্বৰ বৰুৱা সিলভাৰ মেডেল 4 ইনটু ইয়াতে 100 দি আছে এটো 400 হ'ব আৰু তেওঁ 1966 নহয় 1970 জিকিছিলে সো এটো এটা ইনকাৰেক্ট হয় ঠিক আছে সো অপশন নম্বৰ 2 and 3 are incorrect সো আমাৰ কারেক্ট আনসারটো হ'ব অপশন নম্বৰ সি ঠিক আছে